পংকজ প্ৰতিম বৰা আমি গম পাইছোঁ যে বতৰ যথেষ্ট প্ৰতিকূল কোকৰাঝাৰত তাৰ পাছতো মানুহ কিমানখিনি ওলাই আহিছে কোকৰাঝাৰত যিহেতু এইবাৰ যুঁজখনো বৰ আকৰ্ষণীয় কোকৰাঝাৰৰ এইবাৰ BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ সপত্নী যি শিউলি মহিলাৰী তেখেতে এইবাৰ ভোট যুদ্ধত অৱতীৰ্ণ হৈছে আৰু তেওঁৰ বিৰুদ্ধে আছে লৰেন্স ইছলাৰী এগৰাকী যথেষ্ট অভিজ্ঞ UPPLৰ নেতা কংগ্ৰেছ নেতা মানিক চন্দ্ৰ ব্ৰহ্মও আছে গতিকে যুঁজখন আকৰ্ষণীয় হ'ব ভোটাৰৰ মাজত উৎসাহটো বা টাৰ্ণআউটটো কেনেকুৱা এতিয়ালৈকে চাওক এই মুহূৰ্তত আমি লৰেন্স ইছলাই আমাৰ লগত আছে আৰু দেখিবলৈ পাইছোঁ কিছু সময়ৰ পূৰ্বে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ওলাই আহিছে আৰু যি স্কুলত মই বৰ্তমান যিটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছোঁ গৌৰাং হাইস্কুল যি ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু তেওঁৰ মন্তব্য আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম আৰু ভোটাৰৰ শাৰী আমি এই মুহূৰ্তত দেখুৱাইছোঁ যথেষ্ট দীঘলীয়া শাৰী আমি পুৱাৰ পৰা ইয়াত প্ৰত্যক্ষ কৰিছোঁ প্ৰতিকূল বতৰ পুৱাৰ পৰা নেৰানেপেৰা বৰষুণ আছিল তৎসত্ত্বেও কিন্তু যেতিয়াই বৰষুণ এৰিছে সেই মুহূৰ্তত আহি আমি দেখিবলৈ পাইছোঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এনেধৰণে সকলো ওলাই আহিছে সপত্নীসহ লৰেন্স ইছলাই ইতিমধ্যে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে লৰেন্স ইছলাইৰ পত্নী আমাৰ লগত আছে আৰু তেওঁৰ পৰা জানিব বিচাৰিম বাইদেউ ভোটাধিকাৰ সাব্যস্ত কৰিলে ভোট দিলে ভোট দিলোঁ মানে मैं बंगाली से बोलेंगे जो भी हो लैंग्वेज आप बोल सकते हैं क्योंकि मेरा एसामीज में बंगाल से हूँ ना इसलिए थोड़ा दिक्कत होता है एसामीज इसलिए मैं हिंदी में प्रीफर करूंगी तो मुझे बहुत अच्छा लगा वोट देके क्योंकि मैं जहाँ भी गई हूँ सब वोटर्स वाले जितने भी गांव वाले हैं सबने सपोर्ट किया है भर भर के तो आज मुझे आशा है कि वो लोग हमें अपना बहुमूल्य वोट देके जिताएंगे आपने इस बार प्रसार में भी भाग लिया तो एक्सपीरियंस कैसा रहा बहुत अच्छा क्योंकि सभी ने जहाँ जहाँ मैं गई सबके सब मतलब आके हमें सपोर्ट किया हम आपके साथ हैं सर बहुत अच्छे हैं उन्होंने बहुत काम किया है 5 साल में बहुत काम किया है तो इस बार भी अगर उसी को जिताएंगे तो वो सर अच्छे से ही काम करेंगे जनता के लिए शिउली वर्मा के बारे में हमने कभी आप भी बात किया है तो क्या आशा क्या है इस बार भी शिवली मैडम तो सिर्फ अपना ही बात करती है जहाँ भी जाती है प्रचार में सिर्फ अपने खाने पीने का अपने ओढ़ने का अपने शौक का ही बात करती है तो मुझे नहीं लगता जनता उसे चूज करेगी এয়া আমি মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু আমি জানিবলৈ চেষ্টা কৰিম যেহেতু এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ পংকজ এতিয়া আপোনাৰ আমি জানিবলৈ চেষ্টা পংকজ লৰেন্স হয় ঠিক আছে পংকজ মোৰ সমষ্টিত গতিকে ৰাইজৰ মই সঁহাৰি পাইছোঁ গতিকে এইবাৰো মই বিপুল ভোটত মই জয়যুক্ত হৈ যাম ভোটাধিকাৰ সাব্যস্ত কৰিলে কেনেধৰণৰ প্ৰত্যাশা আপোনাৰ সন্মুখত কিন্তু প্ৰত্যাহ্বান যথেষ্ট ডাঙৰ চাওক প্ৰত্যাহ্বানে ডাঙৰ সৰু বুলি কথা নাই গতিকে ৰাইজৰ মন জয় কৰাটোহে ডাঙৰ কথা গতিকে যোৱা যি নিৰ্বাচনী যি সভা আছিলে এই সভাবিলাকত মই য'তে গৈছোঁ মই ৰাইজৰ সঁহাৰি পাইছোঁ আমাৰ তাতে চৰ্চাও হৈছিলে আমাৰ অপজিশ্যনত কোন আছে তেওঁ কি কৈ আছে এইবিলাক গোটেই কথাটো আমাৰ সমষ্টিত এইবাৰ বহুত চৰ্চা হৈছে গতিকে মই নাভাবোঁ মানে ৰাইজে বেলেগ এটা সিদ্ধান্ত ল'ব যোৱা 5টা বছৰত মই সমষ্টিৰ উন্নয়নৰ লগে লগে মই ইয়াত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে যথেষ্ট মই কাম কৰিছোঁ নিজে মই লাগিছিলোঁ গতিকে মই ইয়াত মই ভাবোঁ যে ৰাইজে এইবাৰো দ্বিতীয়বাৰৰ কাৰণে মোক মানে জয়যুক্ত কৰাব তামোলপুৰত এটা ঘটনা ঘটিছে আৰু সেই ঘটনাত আপোনালোকৰ UPPLৰ কৰ্মী 3গৰাকী আহত হৈছে গুৰুতৰভাৱে কি ক'ব এই ঘটনাক মই নিন্দা কৰোঁ এইবিলাক হ'ব নালাগে আৰু যিসকলে কৰিছে তেওঁক প্ৰশাসনে কঠোৰভাৱে চিনাক্ত কৰিব লাগে আৰু শাস্তি বিহিব লাগে আমি শান্তি বিচাৰোঁ সেইকাৰণে UPPL দলে যোৱা 5টা বছৰৰ পৰা শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ মানে অঞ্চলত কাম কৰি আছে পংকজ পৰিষদীয় নিৰ্বাচনত কিন্তু গোটেই উল্টা হ'ল তেওঁলোকৰ সমীকৰণ একেই হ'ব নেকি এইবাৰত UPPLৰ প্ৰাৰ্থীক UPPLৰ কেণ্ডিডেটক মানে ভোটদান কৰিব শেষত জানিব বিচাৰিছোঁ পৰিষদীয় নিৰ্বাচনত আপোনালোকৰ ফলাফল আশা কৰা ধৰণে হোৱা নাছিল আৰু এইবাৰ আপোনালোকৰ লগত BJP নাই অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে পৰিস্থিতিটো অলপ বেলেগ হ'ব নেকি চাওক সমষ্টি হিচাপে এইবাৰৰ যিটো নিৰ্বাচনটো হ'ব ৰাইজে তেনেকুৱা মানে কেণ্ডিডেটক চিনাক্ত কৰি পেলাই ভোটদান কৰিব BTC পৰিষদৰ নিৰ্বাচনটো বেলেগ আছিলে তাত কিছুমান জাতি জনগোষ্ঠীৰ ইছ্যুটো আগত আহিছিলে সেইকাৰণে তেওঁলোকে মানে ভোটটো পলাৰাইজ হৈছিলে এটা নিৰ্দিষ্ট এটা পাৰ্টিলৈ কিন্তু ইয়াৰ পিছত আজি যি BTC নিৰ্বাচনৰ পিছত এতিয়ালৈকে যি দেখা গ'ল যি কাৰণত মানুহবিলাকে ভোট দিছিলে এতিয়াৰ কাউন্সিল চৰকাৰক সেই মানে ইছ্যু
সমৰ্থন পাব বুলি, কিন্তু সেইটো নহ'ল, মিছা এটা প্ৰতিশ্ৰুতি হ'ল। গতিকে ৰাইজে সেই সকল জাতি জনগোষ্ঠীয়ে এতিয়া BPFৰ পৰা বেক হৈ আহিছে। গতিকে আগত তেওঁলোকে মোৰ মানে সমৰ্থনত আছিল যদিও এটা জাতি জনগোষ্ঠীৰ এটা ইছ্যু থকাৰ কাৰণে তেওঁলোকে মোৰ পৰা আঁতৰি গৈছিলে বা আমাৰ দলৰ পৰা আঁতৰি গৈছিলে, কিন্তু দেখিল যে এই যে মানে চৰকাৰ গঠনৰ পৰা তেওঁলোকৰ এই ইছ্যুবিলাকক কোনো এড্ৰেছ কৰা নহ'ল, যাৰ কাৰণে তেওঁলোকে এই দলক তেওঁলোকে বাছি নলয়। ধন্যবাদ জনাইছো। আৰু এয়া আছিল লৰেন্স ইছলাৰী ডাঙৰীয়া, আৰু তেওঁলোকে পংকজ, এতিয়া মই এটা শেষত চিহ্ন এই মুহূৰ্তত আপুনি এটা কথা জানিবলৈ বিচাৰিছো যে এতিয়া যুঁজখন ত্ৰিকোণীয়া হ'ব, যি কোকৰাঝাৰ সমষ্টিত আছে ত্ৰিকোণীয়া হ'ব, BPF, কংগ্ৰেছ, UPPL। চাওক, কোকৰাঝাৰত এই মুহূৰ্তত যদি চাই তেনেহ'লে কোকৰাঝাৰ সমষ্টিটোৰ কথা যদি আমি এই মুহূৰ্তত কোণীয়া নহয়, মূল যুঁজখন কিন্তু এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ ইয়াত BPF আৰু UPPLৰ মাজতে হ'ব, বিশেষকৈ কোকৰাঝাৰ সমষ্টিটোত। কিন্তু কোকৰাঝাৰৰ বাকী যিকেইটা সমষ্টি আছে তাত এনেধৰণৰ সমষ্টি আছে, আপুনি যদি গোসাইগাঁৱত চাই তেনেহ'লে ত্ৰিকোণীয়া যুঁজ বুলি আপুনি অৱধাৰিতভাৱে ক'ব পাৰে। দতমাত চালে ত্ৰিকোণীয়া নহয়, BPF আৰু UPPLৰ মাজতে যুঁজ হোৱাটো প্ৰায় নিশ্চিত। বিৰখাংবোৰো তাৰমানে আউট অফ ইকুৱেশ্যন আপুনি লক্ষ্য কৰে তেনেহ'লে যদিও ক'ব এই মুহূৰ্তত উচিত নহয়। য়েছ, কোন জিকিব কোনো ক'ব নোৱাৰে। 4গৰাকীকৈ শক্তিশালী প্ৰাৰ্থী তাত আছে আৰু তেওঁলোকৰ মাজত যুঁজ হৈছে, আৰু পৰ্বতজোৰাত ক্ষীণ এটা আশাৰ ৰেঙনি কংগ্ৰেছ দলেও হয়তো দেখিবলৈ পাব পাৰে। পৰ্বতজোৰাত কিন্তু ইণ্টাৰেষ্টিং, মানে চাৰি BPF, কংগ্ৰেছ, AUDF, UPPL 4গৰাকী প্ৰাৰ্থী আছে ষ্ট্ৰং। চাৰিগৰাকী প্ৰাৰ্থী আছে, আৰু মানস আপুনি যদি চাই যিহেতু BTAD গঠনৰ পূৰ্বলৈকে যিখিনি কথা বতৰা চলি আছিল, কাৰণ BTAD বুলিলে যিহেতু আমি জানো বড়ো লোকসকলক অগ্ৰাধিকাৰ দিয়ে BTAD অঞ্চলটো গঠন কৰা হৈছিল, কিন্তু পৰ্বতজোৰাত কিন্তু আজিৰ দিনত 4গৰাকী যি প্ৰাৰ্থী আমি দেখিবলৈ পাইছোঁ তাত 12গৰাকী সৰ্বমুঠ প্ৰাৰ্থী আছে, কিন্তু মূল যুঁজত থকা BPFৰ প্ৰাৰ্থীগৰাকীৰ পৰা ধৰি AIDFৰ প্ৰাৰ্থীগৰাকীলৈকে আটাইকেইগৰাকী কিন্তু পৰ্বতজোৰাত সংখ্যালঘু প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থী, গতিকে সেই সংখ্যালঘু প্ৰাৰ্থীকে BPFও প্ৰাধান্য দিছে, UPPLও দিছে, কংগ্ৰেছেও দিছে আৰু AIDFও দিছে। গতিকে 4জনৰ মাজত যুঁজ হৈছে, আৰু সেই যুঁজত কোনে শেষ আহি মাৰিব আজি এনেধৰণে যি ভোটাধিকাৰ সাব্যস্ত ৰাইজে কৰি নিশ্চয় পংকজ প্ৰতিম বৰা, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনাৰো শ্বেডিউল দীঘলীয়া, কোকৰাঝাৰৰ লগতে আপোনাৰ পৰা দতমাৰ, পৰ্বতঝোৰাৰ, বাওখুংগ্ৰি, গোসাইগাঁৱৰ খবৰ ল'ম। গতিকে নিশ্চয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।